ভোগালীলে মাজত মাথো এটা দিন বাকী। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ কোঁৱৰপুৰ নকটনি গাঁৱত। নকটনি যুৱ সমাজে আপোনাৰ ইয়াত উৰুকাৰ দিনাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে। খৰি কটাই খৰি কাটি আছে, গাঁত খান্দি আছে। বিভিন্নজনে তেওঁলোকৰ কাম কৰি থকা পৰিলক্ষিত হৈছে। আৰু এটা অতি সুন্দৰ এটা ভেলাঘৰ নিৰ্মাণ কৰিছে, য'ত ওপৰত এখন আপোনাৰ জাপি আছে, এটা ঢোল আছে আৰু দুটা পেঁপা দি পেলাই আপোনাৰ এটা ধুনীয়া ভেলাঘৰ সাজিছে। ৰাতি আপোনাৰ এই ভেলাঘৰতে এসাঁজ তেওঁলোকে একেলগে খাব আৰু পুৱা সময়ত তেওঁলোকে মেজি জ্বলাই পেলাই আনন্দ উল্লাস কৰিব। আৰু এটা কথা ক'ব লাগিব, যিটো এটা হেৰাই গ'ল এটা দৃশ্য আমাৰ মাজৰ পৰা, সেইটো হৈছে জ্যেষ্ঠজনক কনিষ্ঠজনে সেৱা কৰি পেলাই আহি পেলাই পুৱা আপোনাৰ মেজি জ্বলাই আহি সেই দৃশ্য প্ৰায় হেৰাই গৈছে। কিন্তু যিসকল চহা গাঁওবাসী আছে সেইসকলৰ মাজত এই দৃশ্য এতিয়াও আপোনাৰ দেখা পোৱা যায়। ইয়াত আপোনাৰ যিহেতু ম'হৰ যুঁজ আজিকালি আমাৰ চৰকাৰে সম্পূৰ্ণভাৱে বন্ধ কৰিছে, এইসকল মানুহে আপোনাৰ এটা ম'হ বনাই আছে বা ম'হ যুঁজাবৰ বাবে যিটো দৃশ্য থাকে সেই দৃশ্য তেওঁলোকে ইয়াত আপোনাৰ বনাই আছে, নিৰ্মাণ কৰি আছে। আৰু ক'ব লাগিব প্ৰতিজনে নিজৰ নিজৰ কামত ব্যস্ত হৈ পেলাই আপোনাৰ উৰুকাৰ বাবে প্ৰস্তুতি চলাইছে, বিহুৰ বাবে প্ৰস্তুতি চলাইছে। প্ৰতিজন অসমীয়াৰ বাবে বিহুতকৈ ওপৰ উৎসৱ নাই বুলি ক'ব লাগিব। আৰু সেইবাবে ইয়াত প্ৰতিজনে ব্যস্ত হৈ পৰিছে। দাদা, কি ধৰণে প্ৰস্তুতি চলিছে? সকলো লোকে আমি প্ৰথমতে ইংৰাজী নৱবৰ্ষ তথা ভোগালী বিহু ওলগ জ্ঞাপন কৰিছোঁ। জুবিনদাবিহীন ভোগালী এইবাৰ আমি আয়োজন কৰিছোঁ। আমাৰ মনতো অলপ দুখ আছে, তথাপিতো আমি পৰম্পৰাগতভাৱে ভোগালী আয়োজন কৰিব লাগিবই। গতিকে আমি 4 দিনীয়া বিস্তৃত কাৰ্যসূচী ভোগালী বিহু আয়োজন কৰিছোঁ, 12, 13, 14, 15। মূলতঃ আমি এইবাৰ গাঁৱৰ আমাৰ প্ৰায় 150 ঘৰ মানুহ, প্ৰায় 500 মানুহ একেলগে আমি ভোজ ভাত খোৱাৰ আয়োজন কৰিছোঁ। ইয়াৰ উপৰিও আমি 15 তাৰিখৰ দিনাখন আমি এটা সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ। গোটেই সাংস্কৃতিক সন্ধিয়াটো আমি জুবিন গাৰ্গৰ নামৰ আয়োজন কৰিছোঁ। আৰু সেইদিনাখন আমি বিশিষ্ট কণ্ঠশিল্পী প্লাৱন ভূঞাক নিমন্ত্ৰণ কৰিম। আৰু ইয়াৰ উপৰিও আমি এখন লটাৰী খেলৰ আয়োজন কৰিছোঁ। গতিকে সকলোকে আমি ভোগালী বিহু ওলগ জনাইছোঁ আৰু সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। কি ধৰণৰ প্ৰস্তুতি? হয়, প্ৰস্তুতি আমাৰ প্ৰায় সম্পূৰ্ণ হৈছে। দেখিছে আপোনালোকে ভেলাঘৰ নিৰ্মাণ হৈ আছে। আমাৰ ইয়াতে ডেকা বুঢ়া জীয়ৰী সকলোৱে মিলি পেলাই পোনপ্ৰথমবাৰৰ বাবে নকটনি যুৱ সমাজৰ উদ্যোগত যোনটো আমাৰ অনুষ্ঠান 1947 চনত মানে স্থাপিত হৈছিলে, তাৰ বেনাৰতে তাৰ সহযোগত আমি আজি এই প্ৰথমবাৰৰ বাবে এই ভেলাঘৰ নিৰ্মাণ কৰি পেলাই ভোগালী উদযাপন কৰিবলৈ লৈছোঁ। জুবিনদাবিহীন ভোগালী অকণমান হৃদয়ত ব্যথা আছে, তথাপিতো নতুন বছৰ নতুন সংকল্পৰে আগবাঢ়ি যাব লাগিব। জুবিনদাৰ কৃষ্টিৰাজি মানে উজ্বলাই তুলিব লাগিব, চৰ্চা হ'ব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত আমি এই আয়োজন কৰিছোঁ আৰু সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ হাঁহে মাহে এসাঁজ খোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু ইয়াতে আমি সকলো প্ৰায় 500 ঘৰ মানুহে লগ লাগি পেলাই ভোজ ভাত খাম আৰু লগতে এখন লটাৰী অনুষ্ঠিত কৰিম। সেয়াই সকলোকে শুভেচ্ছা জনাইছোঁ, আপোনালোককো নিমন্ত্ৰণ জনাইছোঁ। হয়, প্ৰতি বছৰৰ দৰে এই বছৰ প্ৰস্তুতি চলাইছে। ইয়াত মহিলাসকল আছে আমাৰ মাজত, কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে? আমাৰ আজি এমাহমানৰ আগৰ পৰা বহুত সুন্দৰকৈ প্ৰস্তুতিটো চলি আছে। ভোগালী যিহেতু ভোগৰ বিহু, গতিকে ৰাইজে তেনেকৈ ধান চাউলৰ পৰা খেতি কৰি যোগাৰো হৈছে আৰু সেই ধৰণে পিঠা, লস্কৰা, মিঠৈ যিখিনি বিহু বুলি ক'লে বিহু গীতলৈ মনত পৰে। এটা বিহু গীত আপোনালোকৰ ফালৰ পৰা? বিহু গীত বুলি ক'লে মই নাজানিম দেই। বিহুৰে বিৰিণা পাতে সমনীয়া, বিহুৰে বিৰিণা পাত, বিহু থাকে মানে বিহুকে বিনা বাঐ, বিহু গলে বিনা বাটা। জনো মাই আজি তোমাক ভাল লগা নাই, ভাল লগা নাই। আজি বহাগৰ বিহু তোমাক ৰাত চাদৰ নাই, জনো মাই মৰম লগা নাই। টিপ দেখিলে আহো বুলি নকবা মাজনী, টিপ দেখিলে আহো বুলি নকবা মাজনী। মাজনী ঐ মোৰেনো পানী পৰা ঘৰ, ঐ হাতত চৰিয়া লৈ পানীটো কি ফুৰিবা মাজনী, হাতত চৰিয়া লৈ পানীটো কি থাকোতে মাজনী। মাজনী ঐ হ'বনো পানী লগা জ্বৰ। নমস্কাৰ।
হয়, এই ধৰণে তেওঁলোকে আপোনাৰ বিহু প্ৰস্তুতি চলাই আছে আৰু হেঁপাহৰ ভোগালী প্ৰতিজন ব্যক্তি আপোনাৰ অসমৰ প্ৰতিজন ব্যক্তিয়ে হেঁপাহৰ ভোগালীৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাই দেখা গৈছে। পূৰ্বতে যি মই উল্লেখ কৰিছিলোঁ যে এটা ম'হ ইয়াত নিৰ্মাণ কৰি আছে। আপোনালোকৰ ওচৰলৈ আহিছোঁ, কি নিৰ্মাণ কৰিছে? ইয়াত জুৰীয়া মহ এহাল বনাই থোৱা আছে। ইয়াত এমাহ মানে হ'ল কাম কৰি থকা। ইয়াত মহ 2টা বনিব, জুচ লগাই থোৱা, তাৰপৰা এজন মানুহ প্ৰতীকী হিচাপে দিয়া হ'ব। হয়, যিহেতু চৰকাৰে আপোনাৰ সম্পূৰ্ণভাৱে বন্ধ কৰি থৈছে ম'হৰ যুঁজ, আৰু তাৰ বাবে এটা ম'হৰ এযোৰ বনোৱাও তেওঁলোকে পৰিকল্পনা কৰিছে। আৰু ইয়াত যি ধৰণে আপোনাৰ গাঁৱৰবাসী ৰাইজ আহি পেলাই একেলগে এসাঁজ খোৱা পৰিকল্পনা কৰিছে আৰু তেওঁলোকে মিলিজুলি এই ভোগালী বিহু উদযাপন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।